গহপুৰত ডেংগুত আক্ৰান্ত হৈছে ৩জনকৈ লোক। গহপুৰৰ ৰজাবাৰী ১ নং চকলা অঞ্চলত ডেংগুত আক্ৰান্ত হৈছে এগৰাকী ৫৯ বছৰীয়া ব্যক্তি। ডেংগুত আক্ৰান্ত পদ্ম হাজৰিকা নামৰ ব্যক্তিগৰাকী বৰ্তমান তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে ডেংগু আক্ৰান্ত অঞ্চলটোত গহপুৰ মেলেৰিয়া বিভাগে ফগিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে ডেংগুত আক্ৰান্ত বাকী দুগৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে। গহপুৰত ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। যেহেতু এইটো এটা ৰেইনি ছিজন আৰু ইয়াত খুব বেছি পৰিমাণে প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বৰষুণ হোৱাৰ লগে লগে মহৰ প্ৰকোপটো আমাৰবিলাক জেগাত বৃদ্ধি পায়। গতিকে বৃদ্ধি পোৱাৰ লগে লগে মহৰ লগত জড়িত যিবিলাক বাহকজনিত ৰোগ, ডেংগুৱে হওক, জাপানীজ এনকেফেলাইটিছে হওক, মেলেৰিয়াই হওক, এই বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱটো ইয়াত বেছি হয়। আৰু গহপুৰত বিশেষকৈ এই বছৰ জাপানীজ এনকেফেলাইটিছ এই মুহূৰ্তলৈকে ডিটেক্ট হোৱা নাই, কিন্তু AES কেছ আমাৰ 4টা হৈছে, ডেংগু 3টা হৈছে আৰু মেলেৰিয়াটো আমাৰ ইয়াত প্ৰায় শূন্য হৈ গৈছে। যি নহওক ডেংগু ইতিমধ্যে দুগৰাকী ব্যক্তি সুস্থ হৈ ট্ৰিটমেণ্ট কৰাৰ পিছত সুস্থ হৈ পেলাই তেওঁলোক ঘৰলৈ আহিছে আৰু এগৰাকী ব্যক্তি বৰ্তমান TMC আণ্ডাৰ ট্ৰিটমেণ্টত আছে। কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আমি আমাৰ মেইনলি আমি যিকেইটা জেগা পজিটিভ হৈছে সেই পজিটিভ হোৱা জেগাকেইটাত আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ, তাতে এৱাৰনেছ কৰিছোঁ, প্লাছ আমি ফিভাৰ স্ক্ৰিনিং কৰাইছোঁ, তাৰপিছত ITBN কৰাইছোঁ। এনেকৈ আমি যিখিনি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা আমি সেই ব্যৱস্থাখিনি লৈছোঁ। আমাৰ আপোনালোকক এটা কথাই জনাইছোঁ, আমাৰ গোটেই BPSCৰ আণ্ডাৰত প্ৰায় 40খনমান এৱাৰনেছ প্ৰগ্ৰেম মানে মিটিং ইতিমধ্যে হৈ গৈছে। স্কুল লেভেলত প্ৰায় 12খনমান এৱাৰনেছ প্ৰগ্ৰেম হৈ গৈছে। আমাৰ কিহৰ কাৰণে হৈছে এইটো এডিছ ইজিপ্টাছ এবিধ এটা প্ৰজাতি, সেই প্ৰজাতিৰ মহে কামোৰাৰ কাৰণে সেই বেমাৰটো হৈছে বুলি আমি ধাৰণা কৰোঁ। আমি সাধাৰণতে ধাৰণা কৰিছিলোঁ যে ডেংগু মহটো আমাৰ মাল্টি চিটিৰ পৰা আহে, তাৰ মানুহৰ লাইফষ্টাইলৰ লগত সেই মহটোৰ এটা লাইফষ্টাইলটো মিলি থাকে। কিন্তু এতিয়া আমি যিটো দেখিছোঁ আমাৰ ৰুৰেল এৰিয়াবিলাকতো ডেংগু মহৰ প্ৰাদুৰ্ভাৱটো আৰম্ভ হৈছে বা ডেংগু বেমাৰী আক্ৰান্ত হৈছে। সেইকাৰণে আমি ধাৰণা কৰিছোঁ যে ইয়াৰ জামটো আমাৰ অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলতো যে ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ চান্সটো অতি বেছি। কাৰণ এই যিগৰাকী ব্যক্তি বৰ্তমান TMC আণ্ডাৰ ট্ৰিটমেণ্টত আছে, তেওঁ ট্ৰেভেল হিষ্ট্ৰী নাই, তেওঁ লোকেলি মানে শাক চব্জিৰ বেপাৰ বাণিজ্য কৰি থকা ব্যক্তি, কিন্তু তেওঁ খুব বেছি হাই ফিভাৰ হ'ল, গোটেই বডিত পেইন হ'ল, গাঁঠিবিলাকৰ পেইন হ'ল, মাথা মানে মূৰৰ বিষ হ'ল। গতিকে এনেকুৱা বিষ হৈ পেলাই তেওঁ প্ৰথম ট্ৰিটমেণ্টত আহিছিলে আৰু অহাৰ পিছত আমাৰ গ্ৰাছ ৰুটত থকা আশা, ANM, আমাৰ CSO তেখেতসকলে যথেষ্ট পৰিমাণে তেখেতক মটিভেশ্যন কৰিছে আৰু কেয়াৰ লৈছে আৰু ইতিমধ্যে TMCলৈকে ৰেফাৰ কৰিছে। ইয়াত সাৱধানটো কেনেকৈ ল'ব লাগে? ইয়াত আমি জনসাধাৰণক এটাই আহ্বান জনাইছোঁ, এই ছিজনটোত যাতে আমি মহৰ কামোৰৰ পৰা বাচি থাকিব পাৰোঁ। এতিয়া তাৰ কাৰণে আমি প্ৰথম কথা হৈছে আমাৰ ঘৰৰ চৌপাশটো আমি চাফ চিকুণ কৰি ৰাখিব লাগিব। আমি সদায় শুওঁতে, দিনতে হওক বা ৰাতিয়ে হওক, শুওঁতে আমি সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে আৰু আমি পাৰিলে আবেলি সময় সন্ধ্যা সময়ত আমি এটা জাক দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিটো আমাৰ আগতে অসমীয়া সমাজত যিটো পৰম্পৰাগতভাৱে চলি আহিছিল, আজিকালি উঠি গৈছে মানুহৰ লাইফষ্টাইলৰ কাৰণে। কিন্তু সেই জাকটো দিলে আমাৰ এটা সুবিধা হয়, কাৰণ সেইখন সময়তে মহৰ মতা আৰু মাইকী মহৰ যিটো মিলনৰ সময়, সেই সময়খনত যদি আমি জাক দিব পাৰোঁ তেতিয়াহ'লে আমি মহখিনি বহুত দূৰলৈকে খেদি পঠিয়াব। এটা সময়ত দেখিছিলোঁ গাঁৱে গাঁৱে DDT স্প্ৰে কৰা, হয়। বৰ্তমান সময়ত DDTটো ইতিমধ্যে আজি বহুত বছৰ হৈ গ'ল, প্ৰায় 10-12 বছৰ বেছি হ'ল নেকি। DDTটো বন্ধ কৰি দিছে গভৰ্ণমেণ্টে। DDTটোৰ পৰা আমাৰ যিমান লাভজনক হয় তাতকৈ আমাৰ হিউমেনৰ কাৰণে এটা হাৰ্মফুল হয়, হাৰ্টৰ কাৰণে প্ৰব্লেম হয় বুলি কয়। গতিকে সেইটো চাইণ্টিষ্টে ৰিচাৰ্চ কৰি পেলাই এইটো ইতিমধ্যে বন্ধ কৰি দিছে।